শ্ৰীৰামপুৰত 30 এপ্ৰিলত অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ তৎপৰতা তুংগত। আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী হৈ শ্ৰীৰামপুৰ MCLA সজল কুমাৰ সিংহ আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা দুয়ো মিলি গোসাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাবিল আৰু শিমলুতাপুত নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰত বিশেষকৈ সংখ্যালঘু ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পৰিলক্ষিত হয়। গোসাইগাঁৱৰ পৰা আজিজুল ৰিপৰ্ট নিউজ অসম লাইভ। ৰাইজৰ যি উৎসাহ ৰাইজে এইটো আৰু মানে ট্ৰেক্টৰ এইবাৰ এই সমষ্টিত শ্ৰীৰামপুৰ সমষ্টিত মই ঘূৰি আছোঁ। শ্ৰীৰামপুৰ সমষ্টিত মই ভাবোঁ যে 70-75% আমি পাম। আৰু মই ভাবোঁ এই ট্ৰেক্টৰ চিটত আমি ভোটখিনি পোৱাৰ লগে লগে আমাৰ বিশেষকৈ মই MCLA হিচাপে আৰু ষ্ট্ৰং হৈ যাম। যিমানখিনি কাম কৰিছোঁ বাকী কামখিনি মই কৰিব পাৰিম, এইটোৱে মই আশা ৰাখিছোঁ।